সেইজন মানুহৰ ভৰসা নাভাঙিবা যিয়ে সকলো হেৰুৱাই মাথো তোমাৰ ভৰসাত জীয়াই আছে। অৱহেলাটো সকলোৱে কৰিব পাৰে, কিন্তু নকৰে কিয় জানা? তাৰ প্ৰিয় মানুহটিৰ কষ্ট হ'ব ভাবি। কাৰণ অৱহেলিত মানুহটোৱে যেতিয়া কষ্ট দিব আৰম্ভ কৰিব তেতিয়া সহ্য কৰিব নোৱাৰিব। কোনোদিন প্ৰেম নকৰোঁ বুলি প্ৰতিজ্ঞা কৰাবোৰেই এদিন গভীৰভাৱে প্ৰেমত পৰি যায়। এজনে অপেক্ষাত থাকে আৰু আনজনে অন্য কাৰোবাক লৈ ব্যস্ত থাকে। বুজিলা বন্ধু, এৰি দিয়াৰ ইচ্ছা থাকিলে অজুহাতৰ অভাৱ নহয়। পইতা ভাতৰ প্ৰশংসা সকলোৱে কৰে, কিন্তু পচন্দ কৰে বিৰিয়ানী। সেইদৰে ক'লা ল'ৰা ছোৱালীবোৰৰ প্ৰশংসা সকলোৱে কৰে, বাস্তৱত বিচাৰে বগা চামৰা। মাথো এটা কাৰণত সম্পৰ্কৰ মাজত বিচ্ছেদ হয়, সেইটো হ'ল খঙৰ সময়ত কোনো কাৰো কথা নুশুনা। খং উঠিলে এজনে মুখ বন্ধ ৰাখিব, চাব সম্পৰ্ক গোটেই জীৱন থাকিব। পৰিৱৰ্তন প্ৰতিশোধতকৈ মূল্যৱান। জীৱনটো সেই মানুহটিৰ লগত কটোৱা উচিত যিয়ে ৰূপৰ সৌন্দৰ্যতকৈ মনৰ সৌন্দৰ্যত বেছি প্ৰাধান্য দিয়ে। সকলো সময়ত হাঁহি ধেমালিত থকা মানুহটিৰ এটা ডাঙৰ সমস্যা হৈছে ইহঁতৰ মন বেয়াৰ কাৰণ কোনেও বুজিব নোখোজে। মানুহে জীৱনত ভুল এবাৰেই বুজিব পাৰে, যেতিয়া সি কঠিন বাস্তৱৰ সৈতে মুখামুখি হয়। যদি বুজিব পাৰে কাৰোবাৰ লাইফত থকা নথকা একেই কথা, তেনেহ'লে তাৰ পৰা গুচি যোৱাই ভাল। প্ৰিয় মানুহবোৰক বেছি দিন কাষত ৰাখিব পৰা নাযায়। হয়তো সিহঁত গুচি যায়, নহ'লে নিয়তিয়ে সিহঁতক দূৰৈত খেদি পঠিয়ায়। প্ৰেমৰ ভূত মূৰত সোমালে তোমাৰ মন ভাঙিব, আৰু সফলতাৰ ভূত মূৰত সোমালে তুমি ৰেকৰ্ড ভাঙিবা। সকলো বস্তু কান্দিলেই পোৱা নাযায়, কিছুমান বস্তু হাঁহি মুখে এৰি দিব লাগে। মানুহ হ'ব হ'লে মনুষ্যত্বৰ দৰকাৰ, চালাকটো শিয়ালো হয়। প্ৰকৃত নাৰীয়ে টকা নহয় সন্মান বিচাৰে, ভাল পাৰ সৈতে বিশ্বাস বিচাৰে। প্ৰকৃত নাৰীয়ে উপহাৰ নহয় সময় বিচাৰে, বিচ্ছেদ নহয় কাষত থাকিব বিচাৰে। কাৰোবাক ভাল পালে গছৰ শিপাৰ নিচিনা ভাল পোৱা উচিত, ফুলৰ নিচিনা নহয়। কাৰণ ফুল মাথো সুবাস দি সৰি যায়, কিন্তু শিপা মৃত্যু পৰ্যন্ত থাকি যায়। বেছি ভাল পোৱা মানুহবোৰে এটা সময়ত বুজাই দিয়ে যে কাকো বেছি ভাল পাবলৈ নাই। কোনোবা বিপদত পৰিলে সহায় কৰক, ভগৱানে আপোনাৰ বিপদত সহায় কৰিব। মই ভাবিছিলোঁ তুমি মোৰ অবিহনে ভালে থাকিব নোৱাৰিবা। আচলতে মই মূৰ্খ, কেতিয়াও বুজি পোৱা নাছিলোঁ যে তুমি ভালে থকাৰ কাৰণে মোক আঁতৰাই দিবা। অতিৰিক্ত ভাল পোৱা হ'ল পৃথিৱীৰ সকলোতকৈ ডাঙৰ অপৰাধ, যাৰ শাস্তি তোমাৰ প্ৰিয় মানুহটিয়েই তোমাক দিব। প্ৰতিদিন যন্ত্ৰণা সহিব লাগিব, কিন্তু মৰিব নোৱাৰিবা। যিকোনো সম্পৰ্কত এজন জুই হ'লে এজন পানী হোৱা প্ৰয়োজন, আৰু যদি দুয়োজনৰে একেলগে খং উঠে তেনেহ'লে সম্পৰ্কত ফাট মেলে। পৃথিৱীৰ সকলোতকৈ ভয়ংকৰ ৰোগবিধৰ নাম হ'ল টেনচন, যি মানুহক লাহে লাহে মৃত্যুৰ দিশলৈ লৈ যায়। যিয়ে তোমাক ৰিয়েল লাভ কৰে, কথাই কথাই কাজিয়া সিয়েই কৰে। তোমাৰ দুখ সিয়েই বিচাৰে যিয়ে তোমাক মিছ কৰে। যিয়ে তোমাক সঁচা ভাল পাব, পৰিস্থিতি যেনেকুৱাই নাহক কিয়, সি তোমাক এৰি কেতিয়াও নাযায়। ধৈৰ্য ধৰা, কেতিয়াবা কেতিয়াবা ভাল জেগাত যোৱাৰ কাৰণে বেয়া পৰিস্থিতিৰ মাজতো যাব লগা হয়। সময়ৰ অপেক্ষা কৰা, সঠিক বস্তু সঠিক সময়ত পাই যাবা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালা কমেণ্ট কৰি জনাবাচোন, আৰু ভাল লাগিলে এটা লাইক কৰি দিবা। ধন্যবাদ।